5 বছৰত ৰাজ্যৰ সাধাৰণ জনতাৰ কিমান উন্নয়ন সাধিলে পঞ্চায়ত প্ৰতিনিধিয়ে মৰিয়নি সমষ্টিৰ পূবটিয়ক গাঁও পঞ্চায়তৰ 2 নম্বৰ কাৱৈমাৰী গাঁৱৰ দৃশ্যই পোহৰলৈ আনিছে উন্নয়নৰ ফোপোলা ছবি ৰাজ্যৰ দাবী আপত্তিৰ পাছতো গাঁওখনৰ একমাত্ৰ পথটোত উন্নয়নৰ নামত নপৰিল এমুঠি শিলগুটিও পাবলগীয়া বহু পৰিয়ালে নাপালে চৰকাৰী আৱাস গৃহ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত ৰিজু শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো যি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰাৰ কথা কয় বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত সৰ্বত্ৰ উন্নয়ন সাধন হৈছে বুলি কয় ডাঙৰ ডাঙৰ হৰ্ডিং ৰাস্তাৰ কাষত ডাঙৰ ডাঙৰ হৰ্ডিঙাৰে আৰু সেই সময়তে দেখা গৈছে যে যোৰহাট জিলাৰ বৰ্তমান নতুনকৈ যি সমষ্টি নিৰ্ধাৰণ হ'ল সেই সমষ্টিৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই মুহূৰ্তত মই উপস্থিত আছোঁ কাৱৈমাৰীত আৰু কাৱৈমাৰীত এখন বিশেষ গাঁৱত উপস্থিত আছে গাঁওখনত আজিৰ পৰা প্ৰায় 15-20 বছৰৰ পূৰ্বে এখন হস্পিটেল ইয়াত নিৰ্মাণ কৰা হৈছিল সেই চিকিৎসালয়খন আজিলৈকে কোনো ধৰণৰ ব্যৱহাৰ উপযোগী কৰি নোতোলা হ'ল কেৱল মাত্ৰ তাত আঁচনি ৰূপায়ণ কৰে পকী ৱাল বনায় বা মেৰামতিৰ কাম কৰে কিন্তু কোনো ধৰণৰ চিকিৎসক বা নাৰ্ছৰ ইয়াত ব্যৱস্থা নকৰে যিটো পথ একমাত্ৰ যিটো গাঁৱৰ পথ সেই গ্ৰাম্য পথটো আজিলৈকে কোন পঞ্চায়তে হওক বা এই অঞ্চলৰ যি জনপ্ৰতিনিধি আছিল পূৰ্বৰ যি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল সেই টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত যিগৰাকী জনপ্ৰতিনিধিগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ বাবে জৰাজীৰ্ণ হয় এজাক বৰষুণতে বোকাময় হৈ পৰে আৰু এই অঞ্চলৰ যিসকল দৰিদ্ৰ লোক আছে মই এটা বিশেষ ঘৰ ইয়াত দেখুৱাবৰ কাৰণে অনুৰোধ যি দৰিদ্ৰ পৰিয়াল আছে সেই দৰিদ্ৰ পৰিয়ালৰ বাবে এটা মাত্ৰ চৰকাৰী যি আৱাস যোজনাৰ কথা কোৱা হৈছিল সেই চৰকাৰী আৱাস যোজনাৰ পৰা এতিয়া বহু যোজন আঁতৰত এনে পৰিয়াল আৰু এনে কেইবাটাও পৰিয়াল ইয়াত দেখা গৈছে এটা উদাহৰণ আমি মাত্ৰ ইয়াত প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ যে এনেদৰে এক জৰাজীৰ্ণ গোহালি সদৃশ এক পৰিৱেশত আচলতে এনেদৰে বসবাস কৰিব লগা হয় দৰিদ্ৰসকল তাৰ পাছতো চকু মেল নাখায় এই অঞ্চলৰ জনপ্ৰতিনিধি এই যি পঞ্চায়তে হওক বা যি বিধায়িকা বা পূৰ্বৰ বিধায়িকাৰ বৰ্তমান মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়কগৰাকীৰ চকুত পৰা নাই এইটো আটাইতকৈ লক্ষণীয় কথা এই ঘৰটোৰ গৰাকী তেওঁৰ কাষলৈ যাব বিচাৰে ঘৰ আবেদন কৰিছিলে নাই আপুনি অনলাইন কৰিছোঁ এতিয়ালৈকে ঘৰ পোৱা নাইকিয়া আপোনালোকে যে এনেকে যে জৰাজীৰ্ণ কোনোবা চৰকাৰী বিষয়া আহিছে নে নাই অহা বিধায়ক বা বিধায়িকা পূৰ্বৰ বিধায়িকা ৰেণুকুমা ৰাজখোৱা এতিয়া ৰূপজ্যোতি কৰ্মী আহিছে নে নাই অহা নাই কি আহ্বান জনাব আপুনি চৰকাৰেতো কয় উন্নয়ন হৈছে সকলোৰে বাবে চৰকাৰী ঘৰৰ যোগান ধৰা হৈছে এই ক্ষেত্ৰত চৰকাৰে যে আপোনালোকক কোনো সহায় কৰা নাই কি ক'ব অৰুণোদয় পাইছে নাই অৰুণোদয়ো নাই পোৱা চৰকাৰলৈ কি আহ্বান জনাব কি ক'ম আৰু ইমান দুখীয়া মানুহ তেওঁলোকে নাচায় নিদিয়ে এতিয়া আমি আবেদন কৰিছোঁ পোৱা নাই কি ক'ম আৰু এতিয়া হয় ৰিজু শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ